গাৰ্গক মই এফালে পঠিয়াইছো আৰু তৰামাই গাটো বেয়া কাৰণে ছুটি দিছো স্যাৰ মিছাকে কৈছে নেকি গা বেয়া বুলি মইতো ফোনত কথা পাতিছিলো ফোনত কথা পাতিলে গা বেয়া হ'ব নোৱাৰে নেকি ভইচটোত কিন্তু গা বেয়া যেন লগা নাছিল ষ্ট্ৰং হৈ আছিল হ'ব ভইচৰ এনালাইচিছ কৰি থাকিব নালাগে শুনক কালি ইভিনিং 4টাৰ পৰা 1 ঘণ্টাৰ বাবে এটা এক্সাম হ'ব মানে পৰীক্ষা নেকি ছাৰ আমি আৰু কি পৰীক্ষা দিব লাগে সেইটো হ'ল টেলেণ্ট চাৰ্চ এক্সামিনেশ্যন যাৰ যাৰ ভাল হ'ব তেওঁলোকক মই 5,000কৈ ৰিৱাৰ্ড দিম আৰু তেওঁৰ হৈ মই ওপৰলৈ লিখিম প্ৰমোচনৰ বাবে এ মজা বঢ়িয়া আইডিয়া ছাৰ তহঁতে এটা কাম কৰিবি ঐ দিনটো ভালকে পঢ়িবি আই থিংক জেনেৰেল নলেজৰ ওপৰতে আমি এক্সামটো পাতিম চ' উইচ ইউ ভেৰি গুড লাক অৰে লোকক গুড লাক দিব নালাগে নিজেও বহিব লাগিব এক্সামত নপঢ়িম মইতো ইহঁতৰ এক্সামৰ ডিউটি দিব লাগিব এক্সামৰ ডিউটি নহয় পৰীক্ষা আপুনিও দিব লাগিব মই কিয় পৰীক্ষা দিমগৈ কিয় নিদিব মই চিনিয়ৰ মানুহ দেখোন চিনিয়ৰ জুনিয়ৰ ইয়াত কথা নাই সকলোৱে পৰীক্ষা দিব লাগিব চ' বেষ্ট উইচেছ টু অল অফ ইউ এৰা মই পৰীক্ষা দিমগে চাচোন ফেইল কৰিব বুলি ভয় খাইছে কৰোণা কি কৰোণা মানে কৰোণা বেমাৰ কিয় নোসোমাইছে তাকে চাইছো কৰোণা বেমাৰ এতিয়া জুখি জুখি সোমাব বাৰু তুমি তলে তলে বাচি গলা কেনেকৈ এতিয়া চাব হা এইটো যেনে পাইছে কৰোণা এয়া বতাহত পৰা আহি আছে এ মোক পাই গৈছে সোমাই গৈছে COVID-19 মোৰ পৰা যে ওলা চুইটকে যে গ'ল কৰোণা বেমাৰ ওপৰদি গ'ল মানুহ তলত থাকি গ'ল আপোনাৰ চাইজতে নধৰিছে চাইহে মানে কৰোণা সোমাই কথা কব অহা এইচত এক চৰত কি হ'ল কি লিখি আছেনো কুৱেশ্যন চাওঁ দিয়ক আপুনি কেণ্ডিডেট হয়নে নহয় কুৱেশ্যন কিয় দেখুৱাম আপুনি এইবিলাক কনফিডেঞ্চিয়েল কথা মই এতিয়া চবৰে লগত পৰীক্ষা দিলে শোভা পাব জানো কিয় বা নাপাব শুনক পৰীক্ষাটো দিয়ক ভাল হ'লে 5,000 টকাটো পাবই প্ৰমোচনো হ'ব মই কথা দিছো কমন দুটামান দিয়ক ফাল্টু কথা কৈ নাথাকিব মোক পাৰে দিয়ক আমাৰ মাজত আন্তৰিকতা এটাও আছে ইয়াত আন্তৰিকতাৰ ভেলু নেচেল ভালকৈ পঢ়ক এক্সাম দিয়ক হ'ব আৰু কি থানাত পৰীক্ষা পাতিব নিজৰ বুলি একা চৰে লোকৰ ডাইলগ কপি মাৰে হাৰে কিনো ডাইলগত লাগি আছ ঐ তই যি পাৰ মোক কবি হা প্লিজ আৰে বাবা মই পৰীক্ষা দিব নোৱাৰোতো কিয় হে মই খাকি মানুহ নেকি কুৱেশ্যন পেপাৰখিনি চাগে ছাৰে ডিটিপি মাৰিবলৈ দিব পাৰে নিজৰ বুলি মোৰ কথা এটা কিন্তু ভাবিছো ময়ো ভাবিছো ৰাকেশ দাই যদি কুৱেশ্যন পেপাৰখিনি আগতীয়াকৈ ডিটিপি মাৰি দে আমিতো চাই লিখিব পাৰিম হাচাও নি ডাবুল আচাও আপুনি অলপ তেল চেল মাৰকচোন ৰৈ আছে কিয় যাওক আপুনি প্ৰশ্ন কাট মই আছো বাৰু মোৰ হৈ গ'ল ছাৰ কাইলৈ বোলে কিবা এক্সামৰ কথা শুনিলোঁ ছাৰ এই কুৱেশ্যন পেপাৰ বনোৱা হ'ল এয়া হৈ গ'ল দিয়ক কি কুৱেশ্যন পেপাৰখিনি দিয়ক মোক মই পটককৈ ডিটিপি মাৰি দিওঁ নালাগে মই বেলেগত মৰাম থানাত কম্পিউটাৰটো থাকোঁতে আপুনি বেলেগত ডিটিপি মৰাবনে নিজৰ বুলি বেলেগতে দিব লাগিব কনফিডেঞ্চিয়েল কথা আছে সৰু এক্সামটোতে ইমান নিয়ম নীতি এটা ভাল লগা নাই APSC UPSC হ'লেও বেলেগ কথা হৰি এক্সামে কোনো সৰু ডাঙৰ নাই মই চিনিয়ৰ মানুহ আপোনাৰ একেবাৰে কাষতে থাকো এক্সামটোত মোকো সামৰি ল'ব পাৰে ন' ৱে হয় ছাৰে আপোনাক লেটু চিঙা বেঙেনাটো বুলি ভাবে হ'বলা তোমাৰ ডিটিপি চেণ্টাৰটো খোলা আছে নাই নাই মোৰ 2খনমান কুৱেশ্যন পেপাৰ প্ৰিণ্ট আউট কৰি দিব লাগিছিল নহ'ব কালি ৰাতিপুৱাই লাগিব ঠিক আছে মই গৈ আছো ৰ'বা
বোলে আও হৰে আওৰা কিমানমান পেপাৰ লাগিব ছাৰ 5খন। হ'ব ছাৰ মই ৰাতিপুৱাই দি দিম থেংক ইউ। আৰু শুনাচোন, কথাটো খালি অলপ চিক্ৰেটলি ৰাখিবা। হ'ব ছাৰ কিন্তু ছাৰ থানাত পৰীক্ষা কিয় পাতিছে বিশেষ একো কাৰণ নাই, মাজে মাজে এনেকুৱা এক্সাম পাতি থাকিব লাগে। সেইটো হয় ছাৰ ৰ'বাচোন, তুমি এই কুৱেশ্যন পেপাৰকেইখন ভালকৈ চাই লোৱাচোন। অঁ ছাৰৰ বাইক ইয়াত মানে কুৱেশ্যন পেপাৰ ইয়াত বনাবলৈ দিছে মজা। যেনে ধৰণে এখন পেপাৰ উলিয়াই ল'ব পাৰিলে 5,000 টকাও পাম, প্ৰমোচনো হৈ যাব। যদি কুৱেশ্যন পেপাৰবোৰ 1000কেও বেছি দিব পাৰোঁ যথেষ্টখিনি ঘটিম। ৰিক্স এটা লৈ চাব পাৰি। হয় কামত লাগি আছা? অঁ হয় হেৰি আমাৰ থানাৰ পৰা কিবা কুৱেশ্যন পেপাৰ অলপ কাটিবলৈ দিছে নহয়। ভয় খাব নালাগে, ডিল এটা কৰিবলৈ আহিছোঁ। কি দিল এক্সট্ৰা পেপাৰ কেইখনমান মোক উলিয়াই দিয়াচোন। হে কি কথা কৈছে টকা 1000 লৈ ল'বা। মাৰিব খুজিছে মোক, ছাৰে গম পালে গুলিয়াই মাৰিব। নেমাৰে, এতিয়া পুলিচে তোমাক প্ৰিণ্ট কৰিবলৈ দিছে, পুলিচে নিবলৈ আহিছোঁ। মামলা পুলিচৰ মাজতে থাকিলতো। ছাৰৰ লগত তুমি যিটো চিক্ৰেট মেইনটেইন কৰিছা মোৰ লগতো একেটাই। ছাৰৰ পৰাও পইচা লৈছা, মোৰ পৰা দিয়া। কিন্তু হাতলৈ অহা লক্ষী ঘূৰাই দিব নাপায়। বাৰু 5 মিনিট ভাবাচোন তুমি। কি ভাবিলা? কথাটোত ৰিক্স আছে। ৰিক্স আছে? পুলিচৰ লগত কাম কৰিবা, ৰিক্সটো ল'বই লাগিব। ন' ৰিক্স ন' কিবা এটা কয় যে। ন' মানে কিন্তু ফচি গ'লে বৰ ডাঙৰ কথা হ'ব নহয়। পুলিচৰ লগত থাকোঁতে কিয় ফচিবা? নহয় কামটোতো পুলিচৰে ন। 2 নম্বৰীওতো পুলিচে কৰিম। পুলিচে পুলিচক কেতিয়াও নফচায়, আৰু ময়ো তোমাক নফচাওঁ। আগতে যে আমি চুৰ পুলিচ খেলোঁ, সেয়াকে এইবাৰ খালি পুলিচ পুলিচ খেলিম। লাভ হ'ব তোমাৰ। এনে আপোনাক কেইখন পেপাৰ লাগিব? এখন দিবা, বাকী জেৰক্স কৰি আনিম। হ'ব ৰাতিপুৱা 7টাত লৈ যাব। কিহৰ এক্সাম পাতিব মই একো বুজি পোৱা নাই। কিন্তু পৰীক্ষাৰ মিটিং আকৌ কেকেদাৰ ঘৰত কিয়? কিবা নিয়ম কানুন আছে চাগে। কেকেদাৰ নিজে এক্সামটো দিব দেখোন। কিহৰ নিয়মডাল শিকাবগৈ? নহয়, কেকেদাই কৈছে নহয় ছাৰে যাতে কথাটো গম নাপায়, কিবা ডাঙৰ খেল আছে। থেংক ইউ ছ' মাছ। তহঁতে মই কল কৰা মিটিংখনত যে এটেণ্ড কৰিছ। মিটিংখন কিহৰ? কম, তাৰ আগতে তহঁতৰ মোবাইলবিলাক অফ কৰ। কিয়? অলপ কনফিডেন্সিয়েল। ডেঞ্চিয়েল। থেংক ইউ। The point is that the SSR called me. প্ৰথম মিটিংখন অসমীয়াতে যাওঁ নেকি? সুবিধা হ'ব। ৱেল ডান। ছাৰে কি কৈছে তহঁতক? যে যিসকলে এক্সামত ভাল নম্বৰ পাবি তেওঁলোকক 5,000কে দিব, আৰু তেওঁলোকৰ প্ৰমোচনৰ কাৰণে ওপৰলৈ লিখিব। আই এম ৰাইট? ৰাইট। এতিয়া কথা হ'ল তহঁতে প্ৰত্যেকেই যদি 100 মাৰ্কছকে পাব পাৰ, 5,000 টকা পোৱা উপৰিও কমন মাইণ্ডেড প্ৰমোচনো হ'ব। এতিয়া নিৰ্ভৰ কৰিব তহঁতৰ ওপৰত, লাগে নে নালাগে। লাগে লাগে। তোৰ জানো মন নাযায় যে খাকী পোছাক এযোৰ পিন্ধি কুকুৰাঝাৰৰ ফালে SI পোষ্ট এটাত জইন কৰা? না নগাঁৱত পোষ্টটো হ'লে ভাল আছিলে। মই যিমান পাৰোঁ টানিম বাৰু। নিয় কমল, হয় তই কামাণ্ডত সোমাই দে।
হ'ব মোকতো 10,000 মান বেছিকেই লাগে খৰচাও বেছি যে বেছিকে নেমেলিবি মা এৰা কুৱাৰি ফাটিব লিচন তহঁতে প্ৰত্যেকেই পৰীক্ষাত ভাল নম্বৰ পোৱাটো বাধ্যতামূলক পাবই লাগিব বাকী চব মেনেজ মই কৰিম তহঁতে মাত্ৰ মোক 1,000কে দিব লাগিব তহঁতে মোক আগতীয়াকে দিব নালাগে যেতিয়া 5,000 পাবি তেতিয়া 1,000 দিলেই হ'ল 4,000 তহঁতৰ লগত থাকিল প্লাছ এপইণ্টমেণ্ট প্ৰমোশ্যন উইথ ফিউচাৰ তহঁতৰ দায়িত্ব মোৰ কেনেকে বুজাই আছো তহঁতক মই 7টা বজাতে কুৱেশ্যন পেপাৰ দিম তহঁতে 2 ঘণ্টা কোন নাই নাই 7টা বজাত কুৱেশ্যন পেপাৰ দিম তহঁতে 2 ঘণ্টা ধুনীয়াকৈ পঢ়ি ল'বি 9টা বজাত মই তহঁতক এটা ক্লাছ দিম ইভিনিং এক্সামটো দিবি এক্সামটো ভালেই হ'ব তহঁতৰ কুৱেশ্যন পেপাৰ ক'ত পাব 1,000টো যদি এগ্ৰী আছ তহঁতে ক'ত জইন কৰিবি প্লেচটো মাথা মাৰ এগ্ৰী এগ্ৰী কথাটো কিন্তু চিক্ৰেট ছাৰে গম পাব নোৱাৰিব অ'কে অঁ এইবোৰ কি চাহ পেপাৰ ইমান সৰু চাহ পেপাৰ তই চাইজন মাথা মাৰিব নালাগে তই পেপাৰখিনি সবৰ ঘৰে ঘৰে দি দে কোনোবাই যদি মাতেও বাটত মাত নিদিবি বিস্কুট এখন দে ঐ চাহ একচুৱেলি কামটো কি চাহ ডিউটি এই কামটো ধুনীয়াকৈ কৰি দে তোৰ চাকৰি পাৰ্মানেণ্ট হৈ যাব চাহ এইবাৰো ফচিম নে মই বাচিম তোৰতো চাকৰি নাই মোৰ যে চাকৰিও যাব লিখ ল'ম খালি কোনেও গম নোপোৱাকৈ হ'ব চাহ লুকুৱাই ল কামটো বেয়া কৰিলো নে কি বাৰু নাই থ কেতিয়াবা কৰিবও লাগে সঁচাই বৰ ধুনীয়া গোন্ধ দেই অ' মা পৃথিৱীৰ চবতকৈ ধুনীয়া গোন্ধ হাই মোহন মোহন বা ক'ত যোৱা ইমান দৌৰা দৌৰ ডিউটি চাহ কিহৰ ডিউটি এতিয়া বুজাব নোৱাৰে মই থানাত গৈ বুজাম আপুনি যাওক 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 আৰে এনে বিজি একেবাৰে সি ৰ কনফাৰেন্সত লগাই আছো ৰ অঁ হেল্ল' আছনে আটাইকেইটা এই শুন এতিয়া প্ৰশ্ন কাকত চবেই পাইছতো এৰা কালিলৈ 9:30 10টা বজাত মোৰ ঘৰত হাজিৰ হৈ যাবিহি থওঁ দে টাইম অভাৰ হ'ল দে এই কুৱেশ্যন পেপাৰ দে
এইকেইখন পঢ়ি পেলাগে যা মোবাইল ল এইটো মোৰ নহয়। চা যি পঢ়িলি এবাৰ খালি ৰিভাইজ দিবি ৰিভাইজ। দিবি পুৰা মনোযোগেৰে দিবি ভাল হ'ব চিক্ৰেচি মেইনটেইন কৰিবি মোৰ শুভেচ্ছা থাকিল অল দ্য বেষ্ট জয় হিন্দ। ষ্টপ। অমল অমল ছাৰ সকলো বহিছেনে? বহিছে ছাৰ। ঠিক আছে তুমিও বহাগৈ যোৱা। ঠিক আছে ছাৰ। গানটো কোনে আমাৰ দাদাৰ তই অলপ গোটেই কামটো ন ইয়াতে দাদা ছাৰ আহিছে ছাৰ আহিছে ছাৰ আহিছে, বেষ্ট অফ লাক, বেষ্ট অফ লাক। সকলো আহি পালে? আহিছে ছাৰ। মোহন চবকে এখন এখনকৈ দি যোৱা। এঘণ্টা সময় 100 মাৰ্কছ। যিয়ে ভাল মাৰ্কছ পাব 5,000 টকাৰ ৰিৱাৰ্ড আৰু প্ৰমোচনৰ বাবে মই নিজে লিখি দিম। কথাবিলাক মনত আছে নহয়? আছে ছাৰ। চ' উইচ ইউ অল দ্য ভেৰি বেষ্ট। থেংক ইউ ছাৰ। মোহন ছাৰ ব'লা তুমি ইয়াত থাকিব নালাগে, আমি ভিতৰলৈ যাওঁ। ইউৰ টাইম ষ্টাৰ্টছ নাও। মোৰ কিন্তু আপোনাৰ ওপৰত সন্দেহ আছে। এৰা লাইভ বনাই দিছো লিখি যা আজি একে স্কুল স্কুল লাগি গৈছে অ' ছাৰ। ঐ কিহৰ জুমা জুমি, কিহৰ জুমা জুমি? হাই মোহন, ঐ গুচি আহাচোন, ৰখি নাথাকিবা তাত, গুচি আহা। গোটেই মুখে পাছ কৰিলেই হৈছে আৰু ছাৰ। কি হলো? পইচা মেচ আছে নেকি ছাৰ? মেচটো ইয়াত নাথাকে, তেওঁ সৰুটোত চোৱাচোন। মেচটোনো কিয়? কেকে চাই মানে পেপাৰ অলপ জ্বলাবলৈ দিছিলে, মই পাহৰি থাকিলেও চাওকচোন। কি পেপাৰো? এয়া এতিয়া চৰহে কাম চাগে আৰু ইয়াতচোন নাই ছাৰ। আৰে এইখিনি দেখোন কুৱেশ্যন পেপাৰ। কেকে চাই দিছে, মোক চবকে বিলাই দিবলৈ দিছে, আকৌ লাষ্টত মোৰ লিটান দিছে, জ্বলাই দিবলৈ দিছিলে, মই পাহৰি থাকিলেও ছাৰ। হোৱাট? হয় ছাৰ, শপত হোৱাত এইজনো কি হৈছে? ষ্টপ ষ্টপ ষ্টপ। এইটো পৰীক্ষা নহয়। কিয় ছাৰ? হাতনে আৰ কি এইবোৰ? হে কোনবোৰ এক্টিং নকৰিব। কি এইবোৰ? এক্টিং নকৰিব। কি এইবোৰ? উত্তৰ দিয়ক। মানে মানে ছাৰ ঐ ছাৰ, মোক একো নুসুধিব, মই একো নাজানো ছাৰ। হয়, চুপ, চুপ। শেষ কৈ দিলে আপুনি আমাক। কিয় যে বাৰে বাৰে আপোনাক বিশ্বাস কৰো নহয় কেকেদা? এই ছাৰে কিবা নহয় কিবা এটা কৰে। দে এতিয়া তহঁতে ফচাই দে। ভালে ভালে এনচাৰ দিয়ক। ক'ত পালে এইবোৰ? ছাৰ মই DTP ল'ৰাটোক ফোন কৰা শুনিলে, মোৰ বাইকখন তাত দেখিলে, আৰু ল'ৰাটোক টকাৰ লোভ দি ফচাই লৈ তাৰপিছত ইহঁতক ফচাইছে, হয়নে নহয়? হয় ছাৰ মোক টকাও লাগে, চাকৰিও লাগে, গতিকে চান্স এটা পাইছোঁ যেতিয়া ধাৰ কৰি হ'লেও টকা কেইটামান আনি কেকেদাক দি পৰীক্ষাটোত পাছ কৰাৰ চেষ্টা কৰিছোঁ। এইটো জানো মোৰ ভুল ছাৰ? কেকেদাৰ নিচিনা মানুহ এজনে যেতিয়া এইখিনি কথা কৈছে, তেতিয়াতো আমি বিশ্বাস কৰিব বাধ্য। আমাৰ গাত একেবাৰে দোষ নাই ছাৰ। তাৰমানে মই শাস্তি পাব লাগে।
কৈ দিয়ক। এইটো খাটনিয়াৰ আৰু মোৰ প্লেন আছিল। 25 এটা পৰীক্ষা পাতিবলৈ এৰা কিমান সচেতন হ'ব লাগে তাকে তহঁতক বুজালো। মই DTP চেণ্টাৰলৈ অসাৱধানভাৱে ফোন কৰিলোঁ। খাটনিয়াৰে শুনিলে। তাৰ পিছতে খাটনিয়াৰে অপৰাধৰ খেলখন আৰম্ভ কৰিলে। তহঁতক টকা লাগে, চাকৰি, প্ৰমোশ্যন লাগে। ইফালে মই তহঁতক সহজ ৰাস্তা দেখুৱালো আৰু তহঁতে সেই ৰাস্তাটো দি যাবলৈ মোৰ লগত এগ্ৰী হৈ দিলি। এনেকৈ বেমেজালিবিলাক আৰম্ভ হয়, ক্ৰাইমবোৰ আৰম্ভ হয়। তহঁতক আজি কথাবিলাক প্ৰেক্টিকেলি বুজালো। তহঁতে জানিব লাগিব কেনেকে প্ৰশ্ন কাকতবিলাক লিক হয়। ক্লু এটাতো এৰা পালি। পৰীক্ষাবোৰ বৰ সচেতনতাৰে পাতিব লাগে। এটা ফুটাও ৰাখিব নালাগে, যাতে অপৰাধৰ বতাহ সোমাই চাইক্লনৰ সৃষ্টি কৰিব নোৱাৰে। কেনে পালি হত থুলমূলকে দেখুৱাইছো, টাইমো কম যে। বঢ়িয়া বঢ়িয়া ছাৰ, বঢ়িয়া বঢ়িয়া। ছাৰ, এইবোৰৰ ওপৰতো কিন্তু পুলিচ ডিপাৰ্টমেণ্টত ৱৰ্কশ্বপ এটা হ'ব লাগে। ৰাইট। বোলে আও হৰি আও ৰাম। কি 3 দিনৰ কাৰণে আজৰি আৰু ভাত? আলু দি দিছো, ফ্ৰিজত থৈ উলিয়াই উলিয়াই খাই থাকিম আৰু। এ মজা। এই পৰীক্ষাৰ উদাহৰণটো কেনেকুৱা পালি? এ মজা। পৰীক্ষাত 2 নম্বৰী ধান্দা নচলিব। পঢ়িব লাগিব, পৰীক্ষা ভালকে দিব লাগিব, ৰিজাল্টটো ভাল হ'ব লাগিব। চা, মই যদি ভালকে পঢ়ো, ভাল ৰিজাল্ট কৰিছো, মই ভাল চাকৰি পাম নে চা? তইৰা ভালকে অ আ ক খকে নাজান। এ মই যদি জধামুখ তোমাৰ কাৰণেহে জধামুখ হৈ আছো। কিয় বা? তেতিয়াবা চিনে টিউচন মাষ্টাৰ আনিমকে এতিয়ালৈকে আনি নিদিছে। চাইনিজ লাগে, অ পঢ়িবি। অ কালে ফোন কৰিছা? আছা এচাইছা কৈছা? Hinanga, hello. Jing Ping Long Kong Busting. Hanya, Ninga, tuition in Naganama. Master, undu nama shino. Mohan. Inago, Jata, Morkangana. Soko, Jabo, Elide, এনি বা আজি দেখোন হেনো ৰেজাক কিতাপ কলম লৈ বহি গলি যে। মোক আজিৰ পৰা নাপাবি চাগে আৰু কমল। ক'ত যাবিনো? আজিৰ পৰা পঢ়া শুনা কৰিম বুলি ভাবিছো। বা দোকানতে স্কুল? স্কুল নহয় টিউচন টিউচন। ক'ত টিউচন মাষ্টৰ? চিনেই চিনে বেমাৰ বনোৱা দেশখন যেন। অ' চাইনা? অ বা তই তাৰমানে অসমৰ মাষ্টৰেদি নপঢ়াই, ডাইৰেক্ট চাইনাৰ মাষ্টৰেদিহে পঢ়িবি? কি কয় কি? My name, Jing Ping Long Kong Blue Spring. Come from China, Yuhan. মায়ো কোন তই? China, come from China. Jing Ping Long Kong Blue Spring. ঐ তাৰ লগা, তই কৰোণা কালত চাই নাপাই আহিছ? ইফালে যা, ইফালে যা, মাছ মাৰ, ইফালে যা, একদম মোৰ ওচৰলৈ নাহিবি, যা। কাণ্ট্ৰলীয়া চৰ লাগে, এই চেনেল একে চৰকে খুলি চৰ মাৰি দিম। তহঁতে গোটেই পৃথিৱীখন ধ্বংস কৰি দিলি, এতিয়া ইয়ালৈ আহিছ। কোন আছে বাৰু? পইচা পোৱা নাই নে তোক? মানুহটোলৈ ফোন এটা কৰোচোন।
ৰাকেশ কি হৈছে ব্ৰেইনটো বেয়া হৈছে নেকি না স্যাৰ সঁচা কৈছো স্যাৰ চকুকেইটা সৰু সৰু কেনেকুৱা ভূত ওলাইছে যিটো পাগল লোককো পাগল কৰিব আহিছে স্যাৰ পাগল নহয় বিশ্বাস কৰক যোৱা ইয়াৰ পৰা স্যাৰ মোৰ ভয় লাগে আউট পাগল চবে চব হে আজি সভা টিউচন মাষ্টৰ জীৱনত বহুত পঢ়িবলৈ মন আছিলে কেতিয়াবা যদি কিতাপ মিলিছে মাষ্টৰ নিমিলিছে কেতিয়াবা যদি মাষ্টৰ মিলিছে কিতাপ নিমিলিছে কেতিয়াবা যদি কিতাপে মাষ্টৰ মিলিছে মোৰ মনটো নিমিলিছে এনেকে ই নমা এনেকে মোৰ পঢ়া শুনা থাকি গৈছে এই কৰোণা কালত আজি যে আপুনি 7টা সাগৰ 7টা নদী পাৰ হৈ হয়তো তালাবত খোজকাঢ়ি আহিছে সেইটোৱে মোৰ এইখিনিয়ে প্ৰাৰ্থনা সৰস্বতী আমি বোলো আই টিউচন মাষ্টৰ চকুলে চালে ভয় লাগি যায় কেকে চাবা ক'ত আছে য'তে ত'তে চুলি আছে বলে কামোৱা চকু টিউচন মাষ্টৰ চকুলে চালে কপি যায় বুকু হানা কিনো উঠানি কৰ মা উঠা মানে মোক লগতে উঠি ল'বলৈ দিছে হেন কক নাম নি কক না নাম মোৰ নাম মোহন আছে হনগ নিশ্চয় হনগ আপোনাৰ নামটো কি আছে চেং পেং লং খাং প্ৰস্পিং জিং পিং খাম অকণমান সহজ নাম এটা কওকচোন মানে ঘৰত মাতা নামটো কওকচোন টেং ঠাং টেং টিনি টেং ঠাং টেং টিনি টিং টাং টেং ঠাং টেং টিনি আচ্ছা টিং থাং টেং টিং টিং থাং টেং টিং পাইছো নাই শোনো ন খানা পইচাটো চাইনা কখনে বহুত টান আছে চেং নগ পইচা বেয়া নাপাবচোন বহুত বিষাইছে ঠাই এইকণ ঠাই ইংলিছ ঠাই ইংলিছত এইকণ ঠাই বুলি কৈছে ফিংগাৰ চামা চাৰ্চ শেষ কৰোণাৰ পৰা উঠিছোহে দেহাটো শেষ ইংলিছ হেই মোৰহে ইমান দিনৰ পৰা মুগাটো লাগি আছে No, English. Hi. আই যদিহে বহুত সৰুতে ঢুকালৈ চা এৰা ইয়াত আছো ক'ত আছে বহুত মৰম কৰে যেন অস্ত্ৰ পাইছে বুলি গম পাইছে যেন মানুহটো নাহিছে মাতটো পঠিয়াই দিছে চিংলা টিঙুনে No.
ঐ চা মই এটা আপোনাক প্ৰশ্ন কওঁ চা এই দাইটো ইংলিছত কি বুলি কয় পা দাইটো ইংলিছত বহুত ছুটি ইলা ন ন ইনাগে ন বেলেগ আছে ইন কওকচোন দাদি ইনকমা ইংলিছ ইয়াৰ অ' আচ্ছা দাইটো ইংলিছত কেফিয়া বুলি কৈছে আচ্ছা মই কিন্তু আপোনাক কিবা এটা ভাল পাইছো থেংক ইউ খাম ৱেলকাম অঁ মানে আগতে মোৰ দুটা মাষ্টৰে পঢ়াইছিলে সিহঁতে কিন্তু মোক খোৱাবাটো যত্ন নলয় চা আমাৰ যে অসমৰ যে পঢ়া শুনাটো বহুত বেলেগ চা ইয়াত মানে অংগনাবাদী যে খাদ্য খুৱাইছে স্কুলত যে দুপৰীয়া ভাত খুৱাইছে মোৰ নিচিনা ল'ৰা ছোৱালীবিলাক কিয় কাৰণে খাবলৈতো গৈছে পইচা আপোনালোকে দুপৰীয়া কি খাইছে নাকি নমা আছে ইয়া অঁ আমি মানে ভাতেই খাইছো আৰু আপোনাৰ পৰা এচামুচ দিয়কচোন ইয়া খানা নমা দিয়কচোন চাইনাৰ পৰা অসম পাতাবতে কমিয়ে যায় চা পইচা এই বাইদেউডালো লাষ্টত খাই পেলাম নে চা কচক কচক পইচা আপোনালৈ দিনত ভাত বহাম নে চা না হেন গৈছে হেন কি আনিছে মোক অকণ টেষ্ট কৰিবলৈ দিবচোন পইচা এইবিলাকচোন একো সোৱাদ চোৱাদ নাছে পাত খানা ন আছে খা এই কোন তই জিং পিং লং খং ব্ৰাছ পিং ক'ৰ পৰা আহিছে চাইনা টিচাৰ মাষ্টৰ চাইনা ইউহান নেও খালাংগুলুং কৰোণা বনোৱা জাগা নিং নং হনগন পইচা এডাল টিউচৰ মাষ্টৰ চ মই নপঢ়ো চা কিয় চাইনা মাল বেছি দিন নিটিকিছে আজি পঢ়িলে কাইলৈ পাহৰি যাম চা বা পে নন মুৰুটো হোলা হনগন এছাই আহম পুলিচ এছাই কালেংকাৰী নং নিয় নমা এ ইন হেনগন শুকান মাছ ৰেগুলাৰ হেল্থ মিনিষ্টাৰ ইনগন নমা কমেণ্ট গুলি মাৰি দিওঁ ৰ'বা নামা তইচোন আজি থানাত একবাৰো যোৱা নাই কি নামা খামাল হৈছে নমালা খাই এইটো কি আৰু চাইনা মাছে যি বস্তু খুৱাইছে তাৰপিছত মই ওলাব পাৰিছো সেইটোচোন আমাৰ কেকেচাৰে আছিল কেকে চা অ মোৰ সন্দেহ আছে অ কি সন্দেহ যদি কেকে চাহ হৈছে চাহচোন আচল মালটোৱে নাছে কি মালো দাইটো পলালি চি পেলাবই মোচ শুনক ওপৰৰ পৰা পুৰা প্ৰেছাৰ দিছে যেনে তেনে আমি ৰেকেটটো ধৰিব লাগিব কথাটো কিন্তু ছাৰ ইমান সহজ নহয় চিধা আঙুলিৰে ঘিউ নোলাবও পাৰে আঙুলি বেকা কৰিব লাগিব প্ৰয়োজন হ'লে ঘিউৰ বটলে ভাঙি দিম
এই কি 10 টকা এটা দিয়ে অ পইচা নাই দিয়ে মই লোকৰ পইচাহে চলিছো নাই আকৌ দে না নাই অ কি 10 টকা কৰিছা খান দিয়ে তোৰ হাত পাইছে দিবি না নাই নাই পইচা নাই এ কিয় দস্তা অ মাই বাই মা সোপা পইচা পাইছে আকৌ মোক পইচা খুজি আছে এই সোপা পইচা ক'ত পাইছে মানুহগিলা খানা দিছি এনে দিছে আশীৰ্বাদ দিছো মই আপোনাৰ আশীৰ্বাদ এটা দি মোক 10 টকা এটা দিয়কচোন আমি ভগৱানৰ বৰদান তুই দিলে নহ অ মোক আপুনি এইটো শিকাই থৈ যাবচোন তেতিয়া পূজা আগত মই কিবা ইনকাম এটা কৰিব পাৰিম আৰু হে আপা তোক আমি ঘৰত লাগি নিবা খুজছো তুই যাব লাগব অ নাজে যাব লাগব মোৰ ঘৰত তোক নিজা চলি নিচিনা মৰম কৰিম কি চানা নিজা চলি পলি নিচিনা এনেও নাজে আমাৰ নিজৰ পোৱালি এটা আছে কেকে চা অ মোৰ কুৰ্মা দে কাকাই মোৰ কুৰ্মা উমা বল আমাৰ ঘৰত বল অ নাজে যাব লাগব অ আমি এনেও নাজে এনকে কলি কেনকে হব জোৰ নকৰিব যাব নাজে লাগব অ নাজে আমি নাজে অ মই কৈছো যাব অ, লাগব দে কেঁচা। মই কৈছো আমি- নহয় যাব লাগব মই কৈছো না যাব লাগব আমি নাজে অ কেকে চা এই কি হৈছে বলক কি হৈছে অ? মই মৰি যাম চা মোক পিছা কৈছে বলক নামাচোন নামা এই নামেই নল'ব চা চিধা বাইকত জীৱটো লগাও পলা চব মানে বলক চা পলাক চা এই, পলা স্পীড দিয়ক চা স্পীড এই। দিয়ক ঐ হাতে নামাচোন নামিবলৈ দিয়াতকে মাক দুই গুলি মই সৰকি যাওঁ চা এনেকে হাতেৰে কিন্তু আৰু ধৰিব নোৱাৰা মোক হ'ব চা চিধা চিধিব পিছুৱাইব নুচুবি মোক পলাও হৰি ক'ত যায় হা কাক বিচাৰিছে কি হে মস্ত ঠগা লাগছি কি কথা কবলৈ আহা কি সঁচাই বহি আছো কাক লাগেনো কাক লাগে তোকে চাবা আহিছো কি কথা কোৱা খানাখান বগা আপা দেখলি মই থাকবাই নৰো কেনেকুৱা যে কথাবিলাক কয় মোৰ বয়স হৈছে অ ল'ৰা ছোৱালীৰ বাপেক মই কম বয়সতে বিয়া পাতলা 10 টকা দি 10 টকা দি ছাৰ আছে আরে দিয়ে পইচা আঁকি দিয়কচোন কি হ'ল আকৌ কি হ'ল পাচাপ কৰিম চা এই ৰাস্তাৰ মাজত ক'ত কৰিবি মানুহ আছে নহয় একো নহৈছে মই চকু মুদিহে কৰিম চা এৰিকা যোৱা মান ইজ্জত চব শেষ কৰিলে মানে হেই বলক চা কি হ'ল আকৌ ভয় খাই আছো যে নীল মাৰি দিলে চা কি আচ্ছা বন্ধ হৈ গ'ল চা চব মানে বহ একদম ভালকৈ বহি থাকা
ছাৰ ছাৰ 100 টকা লওক 100 টকা এটা লৈ লওক না আপুনি ছাৰ ছাৰ কি কৈছে পইচা খাবচোন নাখাবচোন কি হ'ল আকৌ আকৌচোন কৰিব লাগিছে ছাৰ ইয়াত নালাগে বল পাছা বাঢ়ি ডিঙি ওচৰ পালেহি ছাৰ আহি আছো অ' ছাৰ মোৰ আধাৰ কাৰ্ড কিয় কৰিলে ছাৰ অ' ছাৰ কোন কওকচোন খাটা তিৰিটো কওঁতে ভণ্টি বাথৰুমত আছে হে সেই তিৰিকা এইবিলাক মানে ভণ্টি আছে ঘেণ্টাও একো কৰবা নোৱাৰি নহয় তোমাৰ নিচিনা খাটা আপা দেখলি মই থাকবা নোৱাৰো সেই ভণ্টি আছে ন যি বুজিছো আপোনাৰ দ্বাৰাও নহ'ব বিৰাট চালাক ইহঁত মই তলকিবই পৰা নাই মই মাথাটো মাৰিব লাগিব চাগে মোৰ ওপৰত বিশ্বাসটো ৰাখকচোন আপুনি মই আৰু কিবা এটা কৰিমতো মোৰ ভাষাটোত সিহঁতে ধৰি নল'লেই হ'ল আপুনিনো নলবৰীয়া ভাষাটো কিয় চিলেক্ট কৰিলে ভাষাটো ভাল পাওঁ কাৰণে কৈ চালো কিন্তু ভালকে ক'বও জনা নাই নহয় চাব কিন্তু খাটনীয়া সিহঁতবোৰ বহুত চালাক অকণমান ক্লু এটা পালে কিন্তু ফচি যাব বহুত সময় হ'ল ঠিক আছে মই যাওঁ দিয়ক ঠিক আছে যাওক কামত যাওক কোন কোন মই ৰিয়া চক্ৰৱৰ্তী চিন পোৱা নাই গাড়ী হে কালাইয়া কেলা দে মুঝে হৰে হৰে চুৰিয়া अपना बना ले मैं চক্ৰৱৰ্তী চিন পোৱা নাই
गाड़ी है कलैया केला दे मुझे हरे हरे चुड़िया अपना बना ले मेरे बालमा गाड़ी है कलैया केला दे मुझे हरे हरे चुड़िया अपना কি ভাও দিবলৈ আহিছে ইয়াত নেচাই কিয় নিজৰ কামত নেপাবগৈ নহ'লে টাইম শ্বৰ্ট আছে যাওক 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 কি যে হ'ব এই মানুহটোৰ ঐ কি হ'ল হে কি হৈছিলে তোৰ নাই নাই ইটাক লাগি ঘুমাই আছে অ মোহন অ মোহন ओ मैया यशोदा ये मोहन कन्हैया पनभत पे मेरी ये पकड़े है भैया संग मुझे करता है संग मेरे लड़ता है राम जी की कृपा से मैं जोगाम राम जी की कृपा से मैं जोगाम राम जी की कृपा से घंटा इमान देरी लगी घूमे आसा হেই কিয় গা দেয়া কৰি আছ অ চা কোলা মোলা ছোৱালীজনী মোৰ জীৱনটো চেছ কৰি পেলাইছে চা কৰ কোলা মোলা ছোৱালী নাজানিছো চা খালি ই অকম চাপৰি মাৰি থাকে কালিৰ পৰা মোৰ দোকানত ৰাস্তাই ঘাটে চবতে ধৰিছেও চা বিয়া পাত নহলে জীৱন ভস্ম হৈ যাব তোৰ সেইজনী কেনে চা চা নে কমলা ভনীয়েক তোৰ পিছত ছোৱালী ঐ ছোৱালীজনী দেখিব কেনেকুৱা মানে একে গেওৱা পা চুলিলৈকে চিকচিকীয়া কলা ক'লা তাৰপিছত নাকত কাণফুলি এপাত পিন্ধিছে নাক ফুলি এপাত পিন্ধিছে আৰু আপুনি কি অংগ হেও তাই কি অংগ খালি হাত চাপৰি বজাই থাকে আচল ছোৱালীয়ে পাইছে তোক এতিয়া কেনেকে বাচিম কেকেদাই বিয়া পাতিব দিছে তেতিয়াহে বাচিম বুলি কৈছে পাতি ল বিয়া নহলে ফচি মৰিবি সঁচা আপুনিও কৈছে মেটাটো মানে সঁচাই ডেঞ্জাৰাছ ডিছপাছ কৰ হাকি নিদবি মই চব দেখছো কি দেখিলি ঐ তুই ড্ৰাগছ বেপাৰী বুলি মই নাজনো মই বিজনেছ কৰবা খোজো এই তহঁতে এইবিলাক কামত নোৱাৰিবি কিয় নৰিম হেই ৰ না মই বহুত টকা বিজনেছ কৰবা খোজো এইবিলাক কামত বহুত লাফৰা আছে টক পুলিচে চেক করবো আপিগিলাখানাক চেক করবো আমাক কাই চেক করবো
এইবিলাক কামত তহঁতে নোসোমোৱাই ভাল হ'ব বুজি পাইছা নহয় বহুত লাফৰা আছে ইয়াত এই মোক মালিকাৰ ওচৰত লৈ নাযা কিয়া মালিক বল না বহুত লাফৰা আছে তই অলপ টাচ নকৰচোন টাচ নকৰ ইজনী দুষ্টজনী হেই মানে সেইজনী ছোৱালী তোৰ লগত বিয়া বনাবলৈ তোৰ লাইফ বৰবাদ কৰি দিব মুঠতে কেকেচা মোক বিয়া পাতিবলৈ দিছে অ কেকেচাৰে কৈছে যেতিয়া পাতি ল সেইজনী ছোৱালী অ এফালে ক'লা জীৱ এটা আহিব এফালে তোৰ ভনীয়ে বগা নাই বগা জীৱ এটা যাব মানে মই যদি ক'লা ছোৱালীজনী বিয়া পাতো তোৰ ভনীয়ে জীয়াই থাকিছে তোৰ লগত বিয়া হ'ব নাপায় মোৰ ভণ্টি পগলা হৈ আছে হে মই কৈছো মইয়ে যাব ঐ মোৰ ভণ্টিৰ কথা বাৰ বাৰ কৈ নাথাকিবি দেই ডিঙি উৰি যাব অ ইয়াৰ কাৰণে মই ভনীয়েকক পলাব লাগিব যেনহে পাইছো আৰু ঐ তই ড্ৰাগছ চাপ্লাই দিব পাৰিবিনে কৰিব লাগব কিয় নৰিম পুলিচৰ ৰিক্স আছে কিন্তু কেনটা পুলিচে দুদিনমান অবজাৰ্ভ কৰিব লাগিব দুদিন কিয়া আজিয়ে কৰিব লাগব আহ ঐ এইফালে পুলিচ কিয় ভয় খাইছ আৰু তই অপৰাধী নপলাবি দগাবাজি নকৰিবি অপৰাধীৰ অতপালি আজি হ'ব পতন অনিয়ম আৰু অনীতিৰো হ'ব আজি দমন কমল সেইখিনি ভালকৈ চলোৱা কানুনৰে অভিধান ৱেল ডান খাটনিয়াৰ থেংক ইউ ছাৰ ৱেলকাম বেহৰবাৰী আউটপোষ্ট এই বেহৰবাৰী আউটপোষ্ট যাওক ঘৰত গৈ কাপোৰবিলাক সলাই গৈ যাওক সমাজ ধ্বংসকাৰী এই বৰবি আমি উৎখাত কৰিবই লাগিব উৎখাত কৰিব লাগিব সমাজৰ শত্ৰু এই ড্ৰাগছ ব্যৱসায়ীবোৰক শাস্তি পাবই লাগিব ইহঁতে এয়া বেহাৰবাৰী আউটপোষ্টৰ অপাৰেশ্যন নহয় মিছন